গোটেইকেইখন এটা কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ হয়। চ' বেলেগ বেলেগ থিম লাইক কাইণ্ডনেছ, এডভেঞ্চাৰ, কিউৰিয়চিটি, আমাৰ ফিউচাৰিষ্ট মানে 50 বছৰ 100 বছৰ পিছত কেনেকুৱা হ'ব, সেই এনেকুৱা থিমো আছে। আৰু মই ইংলিছত লিখা আৰু মায়ে অসমীয়াখিনি লিখি দিছে। তাৰমানে একেখন কিতাপতে ইংৰাজী আৰু অসমীয়া দুটা ভাষা আছে তাৰমানে। হয়, ঠিকেই আছে। মই আনন্যা বৰদলৈ আৰু মাৰ নাম ডক্টৰ নৱনীতা দত্ত। বুক 10খন। নাম ভিতৰত বেলেগ বেলেগ আছে। চাপ'জ এটা হ'ল আৰ্য চাইন্সৰ হবি, এটা হ'ল ৰাখি জল তেল। ত' বেলেগ বেলেগ থিমত যি থিম আছে তেনেকে নামবোৰ বেলেগ আছে। 10টা কাহিনীটো বেলেগ বেলেগ। চ' এটা এক্সাম্পল দি লওঁ আপোনাক। চাপ'জ এতিয়া আমি টেকনলজি ইমান চেঞ্জ হৈ আছে এভৰি ইয়াৰ। আপুনি 50-100 বছৰৰ পিছত এনেকুৱাও হ'ব পাৰে কি ৰবটছ আৰু হিউমেনছ একেলগে থাকে বা একেলগে আপুনি দেখিব কি বহুত মেচিন ইউজ কৰে। চ' তেনেকুৱা এটা থিমো আছে। আৰু এটা এক্সাম্পল আছে যোনখন মোৰ অলপ লাইফৰ পৰা ইনস্পিৰেশ্যন। সৰুতে তাৰমানে মা দেউতা দুইজনে প্ৰফেচাৰ। ত' সদায় ৰাতিপুৱা যায় গধূলি আহে কামৰ পৰা। মই মানে তেতিয়া কৈছিলো কি নাই মোৰ লগত আৰু খেলিব লাগে। তেতিয়া মই সেই সময়খিনিত বেলেগ বেলেগ হবিজ পিক আপ কৰিলো। সেই ওপৰত মানে কেনেকে এটা এজন চাইল্ডে হবি বেলেগ বেলেগ পায় আৰু পিছত সেইখিনি কেনেকে এটা পেশ্বন হৈ যায়। যেনেকে মোৰ এতিয়া ৰিডিং, ৰাইটিং তেনেকে কৰিলো ষ্টাৰ্ট, সেইখিনিৰ ওপৰত আছে। ত' গোটেইকেইখন কিতাপে মানে বেলেগ বেলেগ থিমৰ ওপৰত আছে। বিশেষকৈ কি প্ৰথম আমাৰ যোনে উন্মোচক কৰিছে তেওঁ ডক্টৰ প্ৰণতি বাইদেউ। তেওঁ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ হেড আছিল ইলেক্ট্ৰনিক্সৰ। আৰু মোৰ দেউতা একচুৱেলি মানে পঢ়াইছিল এই দেউতাক। তেওঁ মেইন হেৰি, তেওঁ এইমাত্ৰ কৰিলে তাতে। আপোনালোকে এনেকে গ্ৰন্থ হয় কৰিছো। তাৰমানে মা দেউতা দুয়োজন একাডেমিকৰে আছিল। চ' তেওঁলোকে বহুত কিতাপ লিখিছে কিন্তু মানে একাডেমিক থিম। দেউতা ফিজিক্সৰ আছিল, মা বায়লজি বায়'টেকনলজি। চ' তেওঁলোকে লিখিছে। মই লিখা আগতেও লিখিছো। মই খালি চাইন্সৰ ওপৰত লিখিছিলো। সৰু ল'ৰা ছোৱালীক কেনেকে ইজিলি মানে চাইন্সটো বুজাব পাৰি। চ' সেই কালেকশ্যনটো মই আগতে লিখিছিলো। আৰু এতিয়া মই এই পিয়ৰলি শ্বৰ্ট ষ্টৰিজ তাৰমানে। এইখন এতিয়া বুক কালেক্টে পাব্লিছ কৰিছে। গোটেই অসমত আপুনি ডিষ্ট্ৰিবিউচন হ'ব আৰু স্কুলৰ লগতো টাই আপ হ'ব কিছুমান। চ' মেইনলি আমি আছাম মাৰ্কেটটো লৈছো কাৰণ অসমীয়া আৰু ইংলিছ যিহেতু আছে। চ' স্কুলত আৰু বেলেগ বেলেগ দোকানত পাই যাব। এতিয়া ধৰক সেইটোতো মানে বিশেষ মানে এইটো মইও দেখিছো কি চবেই মোবাইল বা মানে চবেই ভিডিঅ' চাই ভাল পায়, কিতাপ ইমান পঢ়ি ভাল নাপায়। ত' আমি যিমান পাৰো সিমান এট্ৰেক্টিভ কে বনাইছো। মানে ইংলিছ আছামিজ দুইটা বনাই পেলাই ইলাষ্ট্ৰেচন খিনিও দিছো। ইলাষ্ট্ৰেচন খিনি ময়ে কৰা। চ' এখন কালাৰফুল কিতাপ পায় আৰু ইমান ডাঙৰ কৰা নাই। সৰু ল'ৰা ছোৱালী পতককে অলপ বৰ হৈ যাব পাৰে ন। সৰু সৰু কিতাপ কৰি মানে তেওঁ কেনেকে কম মানে টাইমত এটা কিতাপখন পঢ়ি থাকিব আৰু পঢ়ি যেতিয়া অভ্যাসটো আহি যাব তেতিয়া ফাৰ্দাৰ আৰু পঢ়িবলৈ মন যাব। নৱনীতাই কৰি গৈছে। তেওঁ কচমিক ৰেঞ্জত প্ৰফেচাৰ কিশোৰী মোহন পাঠকৰ অধীনত গৱেষণা আৰম্ভ কৰিলে। আৰু তাৰ আগতে অৱশ্যে ময়ো পাঠক ছাৰৰ অধীনতে সেই মহাজাগতিক ৰশ্মি কচমিক ৰেঞ্জৰ ওপৰত গৱেষণা কৰিছিলোঁ। গৱেষণা কৰি PhD পালোঁ আৰু গৱেষণাটো মই কৰিয়ে আছিলোঁ তাৰপিছতো। আৰু সেইকাৰণে তেতিয়াৰ প্ৰায় ছাত্ৰ হিচাপেও তপালত বহুতখিনি লগ পালোঁ। আৰু তেওঁ যেতিয়া গৱেষণা কৰিলে তেতিয়া যিহেতু একেখনেই ফিল্ড, একেটাই লেবৰেটৰী, গতিকে তেওঁ প্ৰায়ে লগ পালোঁ। জনাইছোঁ। আজি এই অনুষ্ঠানটিত আহিবলৈ পাই মই নিজকে বহুত সৌভাগ্যৱতী বুলি নিজকে আমাৰ কিতাপখন আচলতে অসমীয়া ইংৰাজী দুইটা ভাষাতে কৰিছোঁ। গতিকে আমাৰ লেখিকাই দুবাৰ ৰাখিল, মই আৰু মোৰ ছোৱালী অনন্যা। গতিকে মই মোৰ কথাখিনি কওঁ, তাই কথাখিনি পিছত ক'ব। ভালপোৱা জগাই তুলিবলৈ চেষ্টা কৰাৰ লগতে আধুনিক বিশ্বৰ বিজ্ঞানৰ প্ৰয়োগৰ প্ৰতিও তেওঁলোকক আগ্ৰহী কৰিবলৈ চেষ্টা কৰা হৈছে।
প্ৰত্যেকখন কিতাপতে ভিন্ন স্বাদৰ গল্পবোৰ লিপিবদ্ধ কৰাৰ সমানে সমানে আমাৰ চাৰিওকাষৰ গছ-গছনি, জীৱ-জন্তু আৰু প্ৰকৃতিৰ সৃষ্টিসমূহৰ প্ৰতিও শিশুসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে। শিশুসকলৰ বাবে দ্বিভাষিক অৰ্থাৎ অসমীয়া আৰু ইংৰাজী ভাষাৰ সাধু কিতাপ প্ৰস্তুত কৰা আমাৰ এয়া প্ৰথম প্ৰকাশ। ইতিমধ্যে আমি আগতেও আমি দুই মাৰ্জিয়াকৈ কেইবাখনো কিতাপ প্ৰস্তুত কৰি উলিয়াইছোঁ। শিশুসকলৰ বাবে পাঠ্যপুথি বা স্নাতক মহলাৰ কিতাপো আমি প্ৰস্তুত কৰিছোঁ, কিন্তু এই দ্বিভাষিক সাধু কিতাপ প্ৰস্তুত কৰা আমাৰ এইটো প্ৰথম প্ৰয়াস। আশা কৰোঁ এই সাধুকথাৰ পুথিসমূহৰ পৰা শিশুসকল উপকৃত হ'ব আৰু অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষা তেওঁলোকে সমানে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। শিক্ষক আৰু অভিভাৱকসকলৰ পৰাও আমি আশা কৰোঁ। যেতিয়া তেওঁ পদাৰ্থ বিজ্ঞান বিভাগত MSc পঢ়ি আছিল, তেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পদাৰ্থ বিজ্ঞান বিভাগতে আছিলোঁ। কিছুমান প্ৰকাশ কৰিছিলে, গ্ৰন্থ প্ৰকাশৰ সংখ্যা তেখেতৰ 8খন, কিন্তু সেই সময়ৰ পিছতে তেখেতৰ অলপমান কিডনী প্ৰব্লেম হ'ল, বৃক্ক সংৰোপণ কৰিবলগীয়া হৈছিলে। 2007 চনত কোভাই মেডিকেল চেণ্টাৰ এণ্ড হস্পিটেলত ডক্টৰ বিবেক পাঠকৰ তত্ত্বাৱধানত বৃক্ক সংৰোপণ কৰিছিলে আৰু 16 বছৰতকৈ অধিক কাল সুস্বাস্থ্যৰে আৰু সুন্দৰভাৱে জীৱন অতিবাহিত কৰিছিল। তেখেতে সমাজলৈ অৰিহণা আগবঢ়াইছিলে, বিজ্ঞান বিষয়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ সেৱা আগবঢ়াইছিলে। তাৰোপৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আছিল। কৈলাশপুৰৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ, নামঘৰৰ লগতে নিজ গাঁৱৰ নামঘৰ আৰু উপহাৰ দিবলৈ মই অনুৰোধ জনালোঁ। আচলতে অনুষ্ঠানটো খুব দৌৰা-দৌৰিকৈ কৰিব লগা হ'ল। আপোনালোকে হয়তো জানে, মোৰ ছোৱালী ইয়াত নাথাকে, তাই জাৰ্মানীত থাকে। গতিকে তাই জাৰ্মানীৰ পৰা আহোঁতে আমি প্লেন কৰিলোঁ যে আমি অনুষ্ঠানটো এনেকুৱা সময়তে কৰিম, কিন্তু কিতাপ প্ৰকাশ কৰা শান্তশিষ্ট ঠাণ্ডা ল'ৰা আছিল। গতিকে তাৰ পিছতো তেওঁ বহুদিনলৈ ডিপাৰ্টমেণ্ট আহি থাকে। গৱেষণাৰ PhD পোৱাৰ পাছতো আকৌ গৱেষণা কৰি আছিল। তেনেকৈও আমাৰ মাজত বহুত আলোচনা। PhD পোৱাৰ পাছতো তেওঁ কামত শিশুসকলক নতুন নতুন শব্দৰ লগত চিনাকি হ'বলৈ সহায় কৰিব আৰু ভৱিষ্যতলৈও কিতাপ পঢ়াৰ এটা সুন্দৰ অভ্যাস গঢ় লৈ উঠিলে আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি অনুভৱ কৰোঁ। এইবাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ। শ্ৰীযুতা অঞ্জলি চলিহা বাইদেউ। সেইকাৰণে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গতিকে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিবলৈ মোৰ পুত্ৰ শ্ৰীমান অৰিন্দমক মই অনুৰোধ জনালোঁ, আহ্বান জনালোঁ। আৰু লগত মোৰ যি অনন্যা আৰু জোৱাইও আছে লগত, তেখেতকো আটাইকেইজনকে সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ।